আপোনালোক আটাইকে ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনাইছোঁ আমাৰ ফালৰ পৰা আৰু মই মন্দিৰলৈ যাম সেইকাৰণে চুলিখিনি ধুই আহিছিলোঁ আৰু মোৰ হেয়াৰ ষ্টাইলিষ্টগৰাকীক চাব নেকি আপোনালোকে এই মেখেলা চাদৰযোৰ মোক পেহীয়ে দিছিলে এইযোৰে আজি পিন্ধি যাবলৈ ওলাইছোঁ খাৰুখিনি আনি দিছিল ঋষিয়ে আৰু এয়া মই ওলাই ৰেডি মন্দিৰ যাবৰ কাৰণে বহুত দিনৰ মূৰত আজি মেখেলা চাদৰযোৰ পিন্ধিছোঁ এই স্কাৰ্ফখন যে মোক ঋষিৰ মাহীয়েকে খুব মৰমত দিছিলে বৰ ধুনীয়া নহয়নে মন্দিৰলৈ বেছি দূৰ নহয় আমাৰ ঘৰৰ কাষতে এটা মন্দিৰ আছে মানে অকণমান যাব লাগে আৰু তো আহি পালোঁ আৰু তেওঁলোকে খুব পৰিপাটি কৰি ৰাখিছে মন্দিৰভাগ আৰু ঘৰলৈ অহাৰ পিছত মোৰ প্ৰথম কামটো হৈছে লিপষ্টিক ৰিমুভ কৰা তাৰ পাছত মই লগাই থওঁ বৰলিন গৰম হওক বা ঠাণ্ডা বৰলিন মই সদায় লগাওঁ ঘৰৰ ওচৰৰ মেলা এখনলৈ গৈছিলোঁ আৰু তাত মই জীৱনত প্ৰথমবাৰ আজি উট দেখা পাইছোঁ মই আগতে কেতিয়াও উট দেখা নাছিলোঁ ইয়াত বহুত ধুনীয়া পেইণ্টিঙৰ দোকান এখন আছিলে সকলো ধৰণৰ পেইণ্টিংছ ইয়াত পোৱা গৈছিল আৰু এইকেইখন ইমান মৰম লগা আছিলে ডাঙৰ ডাঙৰ আমাৰ ঘৰটো যিহেতু সৰু সেইকাৰণে আমি সৰু পেইণ্টিঙে লৈছিলোঁ ইয়াৰ পৰা এইখন ঋষিৰ পচন্দ হৈছিলে তো মোক সি সুধিছিল কোনখন ল'ব তো মই কৈছিলোঁ যে এইখন ল'বৰ কাৰণে এইখন মোৰ খুব ভাল লাগিছিলে কিন্তু মোৰ তাতকৈও বেছি পচন্দ হৈছিলে এই অকণমানি পুতলাকেইটা মেলাখন যদি মই গুৱাহাটী যোৱালৈকে থাকে তেতিয়া মই গুণগুণলৈ ইয়াৰ পৰা 4-5টামান পুতলা লৈ যাম চাওকচোন কি মৰম লগা এইকেইটা মেলা চাই আমি ঘৰলৈ আহিলোঁ আৰু এই গাড়ীখন আমাৰ লগৰজনৰ হয় গোটেই আমাৰ বস্তুৱে ঢাক খাই আহিছে গাড়ীখনত আমি এইখিনি বস্তু লৈছিলোঁ এইযোৰ চেণ্ডেল আছিলে এইযোৰ আৰু কিচেন টাৱেল পাৰুৱেনো এটা ক্লিপ কিনিছে আৰু তাই জবৰদস্তি এটা মোকো কিনি দিছে মানে তাই এইটো খুব মৰম লাগিলে তো সেইকাৰণে মোকো তাই এটা কিনি দিলে এই নেইল পেইণ্টকেইটাৰ কালাৰটো মোক খুব ভাল লাগিছিল সেইকাৰণে মই ল'লোঁ দুখন কিতাপ পঢ়িবলৈ মোৰ বহুত দিনৰ পৰা মন গৈ আছিলে তো আজি পাই পিনি কিনি ল'লোঁ লগ পাই আছোঁ আপোনালোকক এটা নতুন ভিডিঅ'ত বাই